Hello guys, welcome back to my YouTube channel. Rohit Dre channel informative video la আপোনাক সকলোকে স্বাগতম জনাইছো। কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল, আমাৰ খবৰ ভালেই। তো ইয়াত যেহেতু বৰষুণ এৰাই নাছিলে, এৰিব নামেই লোৱা নাছিলে। আজি অকণ বৰষুণটো এৰিছে, ভাবিছো এনেই অলপমান ওলাই যাম। কিমান ৰুমতে সোমাই থাকিম। ফুৰিবলৈ বা ক'বালৈ বুলি নহয়, এনেই আলিফালে ওলাই যাম। তো মানে আলিৰ পৰা আপোনালোকক মানে এই তলৰ ভিউটো দেখাম। গাহৰিখিনিয়ে কি কৰিছে গাইছ? দেখিলে নহয় গাইছ, এই গাহৰিকেইটা কেনেকৈ মাটি খান্দি একদম সিহঁতে শুব গৈছে। মানে ইয়াত কি ক'ম, আমাৰ অসমৰ নিচিনা নহয়। ইয়াত মালিকে তাৰমানে গাহৰিখিনি এনেকৈ মেলি থৈ দিয়ে। এইবোৰতে ঘূৰি ফুৰে, মানে এইবোৰ হাবি চাবি কি এইবোৰ এনেকৈয়ে ঘূৰি ফুৰিব। আৰু মালিকৰ কোনো হেৰিয়ে নাই, তাৰমানে কি খাইছে কি বৈছে কোনো মতলবে নাই। তাৰমানে আহিব এদিন চাব আৰু যাব, তেনেকুৱাই। তো ইয়াত সেনেকুৱাই আৰু। তো বেটিও সেনেকৈ থাকে। তো ভাবিছোঁ এতিয়া ওপৰলৈ যাম। বেটি উঠিলেও, বেটি শুই আছে। ওলাইছিলোঁ, ওলাওঁতে তাই আগতে ওলাই ল'লোঁ, মই ওলালোঁ। তাৰপিছত তেতিয়ালৈকে তাই শুই থাকিলে, সেইটো কাৰণে উঠি লওক, তাৰপিছত আমি যাম ওপৰৰ পৰা একদম তলৰ নাজাৰা দেখামগৈ। ইমান মজা লাগিব। আৰু সেই তলত যিখন নদী আছে, সেই ওপৰৰ পৰা সেই নদীখন দেখিও পাম। এয়া বেটিও শুই আছে কি মজাকৈ। তো বেটি শুই থকালৈকে মই দুটামান কাপোৰ ধুম। এয়া এনেকৈ পেলাই থৈ দিছোঁ গেছ, কাপোৰ ধুবলগীয়া আছে। তো বেছি নাই আৰু বেটি হোৱা টাইমটো আকৌ আপোনালোকক লগ পাই আছোঁ। এইখিনি ধুই লওঁগৈ, বেছি নালাগে। ইমান দিনলৈকে তাই উঠি যাব, মোৰ ধোৱা শেষ হৈ যাব। তাৰপিছত যাম, আপোনালোকক একদম মজা ভিউ দেখাম গাইজ। চাই থাকিব শেষলৈকে, স্কিপ নকৰিব গাইজ। তো গাইজ বেটিও উঠিলে, মোৰ কাপোৰ চাপোৰ ধোৱা হ'ল। এতিয়া মই গৈ আছোঁ সেই ওপৰলৈ। তো যিহেতু এনেকৈ লৈ কিনে বেটিক লৈ পিনি খোজকাঢ়িব নোৱাৰোঁ মই, সেইটো কাৰণে বুকুচা লৈ লৈছোঁ। যিহেতু পাহাৰত এতিয়া এনেকৈ উঠি গ'লে ভাগৰ লাগে। তললৈ নামি যাওঁতেতো ভালেই লাগে, টিক টিককৈ নামি যাব পাৰোঁ। কিন্তু যেতিয়া ওপৰলৈ উঠি যাওঁ তেতিয়াহে মজাটো ওলায়। তো এতিয়া গৈ আছোঁ বেটিক লৈ কিনে। মই আহিছিলোঁ তলৰ ফালৰ পৰা, এইটো ৰাস্তাই আহিছিলোঁ গাইজ। ওচৰতে মন্দিৰ এটা আছে, আৰু সেই দলংখনৰ ফালে কাম লাগি আছে কোনোবা মানুহ। আপোনালোকৰ কাৰণে ওলাই আহিছোঁ এনেকৈ ভিডিঅ' বনাবৰ কাৰণে। আপোনালোকে ছাপোৰ্ট কৰিব গাইজ। আৰু আগলৈ নাযাওঁ, দেখিছে মানুহ চানুহ নাই, সেইটো কাৰণে নাযাওঁ। যিহেতু এনেকৈ মানে ওলাই ফুৰা নাই, আজি প্ৰথম ওলাই আহিছোঁ। তো এয়া বেটিও নেনামে, চকখন কেনেকৈ ধৰি থাকে মোকে। তো এয়া তলৰ নাজাৰা চক গাইজ। হাই বাবা, এয়া গাইজ ইয়াতে বহাই থৈছোঁ তাইক। চেণ্ডেলযোৰ পিন্ধা নানিলোঁ, পাহৰি থাকিলোঁ। তো চক না, ইমান ধুনীয়া লাগিছে নহয়নে? সেয়া চক। এতিয়া মই এইফালৰ পৰা আহিছিলোঁ। তো গাইজ দেখিলে এয়া মোৰ পাছফালে এয়া ৰুমৰ ওচৰৰ ভিউ, কি ক'ম, ইমান মজা লাগিছে নহয়নে? এয়া বেটিয়ে চাওকচোন, তাই একদম ক'বই নালাগে আৰু ফূৰ্তি পূৰা। তো এয়া ৰুমৰ ওচৰৰহে ভিউ। আপোনালোকক আৰু মজা ভিউ দেখাম, মজা ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বেছি দীঘলীয়া নকৰোঁ যিহেতু। তো আজিলৈ বাই, নেক্সট এটা ব্লগত লগ পাম।